হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি ৰ'দটো ইমান ধুনীয়াকৈ দি আছে, সেইটো কাৰণে আজি কচু শাক অলপ বুটলি আনিলোঁ। কচু শাকখিনি কি ধৰণে বনাওঁ আপোনালোকক দেখাই আছোঁ ব'লক। এয়া কচু শাকখিনি বাছি মেলি ধুই মই অলপ ৰ'দত শুকুৱাই ল'লোঁ। ৰ'দত শুকুৱাই ল'লে অলপ ভাল হয় আৰু বাৰীতে কি ধুনীয়াকৈ মধুসোলন লাগি আছে। মধুসোলন আগ কেইটামানো ছিঙি লৈছোঁ কচু শাকত দিবলৈ। মধুসোলন দিলে বেলেগ টেঙা নিদিলেও হয়, খাবলৈ খুবেই ভাল লাগে। আৰু এই মধুসোলনটো বইল দাইলত দিলেও খাবলৈ খুব ভাল লাগে। এয়া শাকখিনিও বহাই ল'লোঁ কুকাৰত। মধুসোলনখিনি হাতে মুচুকাৰে ভাঙি দিলোঁ, লগতে পানী অলপো দি দিছোঁ আৰু নিমখ অলপ দি দিলোঁ আৰু দাইল অলপ তিয়াই ৰাখি দিছিলোঁ, সেয়াও অলপ দি দিছোঁ। এয়া ডাঙৰমীয়া পিঁয়াজ এটা, কেঁচা জলকীয়া কেইটামানো ফালি দিলোঁ, হালধি গুড়া অলপো দি দিলোঁ। এইখিনি ভালদৰে মিলাই লৰাই 2টা চিটি মৰাই দিম, গোটা জালুক হয়। আৰু এয়া শাকখিনি চকি ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াত পিচি থৈছিলোঁ আদা অলপো ইয়াত মিলাই দিছোঁ। এতিয়া গামলাতে ঢালি লওঁ। এয়া কি ধুনীয়াকৈ সিজি গ'ল। এতিয়া এইখিনি তেল মাৰি দিম। এয়া শুকান জলকীয়া, নহৰু, এয়া জালুকখিনি পিচি ল'লোঁ। এতিয়া তেলতে শুকান জলকীয়া দি দিলোঁ। জলকীয়াটো ৰঙচুৱা হোৱাৰ পিছত নহৰুখিনিও দি দিলোঁ। নহৰু অলপ বেছিকৈ দিব লাগে আৰু মই কাটি দিছোঁ নহৰুটো, আৰু বেলেগ একো নিদিওঁ। নহৰু দি তেল মাৰিলে খাবলৈও খুবেই ভাল লাগে। এয়া শাকখিনি ঢালি দিলোঁ। কচু শাকত নহৰু দিয়ে তেল মাৰিব লাগে, খাবলৈও ভাল হয়। এতিয়া ইয়াত পিচি থোৱা জালুকখিনি দি দিছোঁ। জালুকখিনি দি ভালদৰে লৰাই মিলাই 5-6 মিনিটমান কম হিটতে ৰাখি দিম। এয়া 7 মিনিটমান পিছতে মই আকৌ চাই লৈছোঁ। ইয়াত চব কি ধুনীয়াকৈ হৈ গ'ল শাকখিনি। জালুকৰ গোন্ধটো আহিছে ধুনীয়াকৈ। গেছটো অফ কৰি দিওঁ। আজিলৈ ইমানতে ভিডিঅ'টো। বাই।